তেওঁলোকলৈ আমি যি ধনৰাশি এইখিনি মুকলি কৰি দিয়া বেলেগ এটা ৰাজনৈতিক প্ৰশ্ন কৰিছে পুনৰ পাঠদানৰ পাঠ্যক্ৰমৰ সময় তাক এটা আলোচনা চলি আছিলে একো আমি চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই আমি এটা বিষয় অধ্যয়ন কৰি আছোঁ যে আমাৰ অসমৰ পৰা বহু ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ কাৰণে বাহিৰলৈ যায় অসমত আমাৰ একাডেমিক ইয়েৰটো যদি সলনি হৈ যায় বাহিৰত যদি নহয় তেওঁলোকৰ কিমান ক্ষতিৰ মুখামুখি হ'ব বা তেওঁলোকৰ একাডেমিক মাহ বা বছৰ তেওঁলোকে হেৰুৱাব নেকি সেই বিষয়খিনি আমি অধ্যয়ন কৰি আছোঁ ঠিক আছে ৰাজনৈতিক প্ৰশ্ন এটা আছিলে যে বিৰোধী একযোগ হৈ গোটেই সমষ্টি টাৰ্গেট আপোনাৰ সমষ্টিও ক'ৰবাত চিত্তৰঞ্জন বসুমতাৰী উঠিব জিকিব কিন্তু অখিল গগৈ যে ছমাহৰ অখিল গগৈয়ে এসপ্তাহৰ সময় বান্ধি দিছে আইনৰ কাৰণে আৰু বিৰোধীয়ে কৈছে যে ছমহীয়া পৰীক্ষাৰ দৰে প্ৰস্তুতি বিৰোধী অসমত কেতিয়াও ঐক্যবদ্ধ হ'ব নোৱাৰে আৰু ঐক্যবদ্ধ নোৱাৰাৰ কাৰণে তেওঁলোকৰ জন্ম পৃথক পৃথককৈ হৈছে আৰু পৃথক পৃথককৈ যেতিয়া হৈছে এতিয়া তেওঁলোকৰ এটা এজেণ্ডা যে বিজেপিক পৰাস্ত কৰিব লাগে তাৰ কাৰণে তেওঁলোকে যি ঐক্যবদ্ধ হোৱাৰ প্ৰচেষ্টা কৰিছে মই ভাবোঁ এইটো কেতিয়াও তেওঁলোক সফল নহয়